যোৰহাট আৰক্ষীৰ নিকৃষ্ট লাজ লগা ঘৃণনীয় এক কাণ্ড যোৰহাটত মন্ত্ৰী আহিব বুলি এম্বুলেন্স ৰখাই থৈছে আপুনি শুনি আচৰিত হ'ব মন্ত্ৰী কনভয়ৰ বাবে যোৰহাট আৰক্ষীয়ে এনে ধৰণে মন্ত্ৰীৰ কনভয়ৰ বাবে এম্বুলেন্স পৰ্যন্ত ৰখাই থলে য'ত এম্বুলেন্সখনত আছিল ৰোগী আৰু ইয়াৰ পাছতে যেতিয়া সামাজিক মাধ্যমত এই বিশেষ ভিডিঅ'টি ভাইৰেল হৈ পৰিছে তাৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মন্ত্ৰী আহিব বুলি এম্বুলেন্স ৰখাই দিছে দৃশ্যাংশ পুনে পুনে দেখাবলৈ চেষ্টা কৰিছো এয়া চাওক এক নিকৃষ্ট ঘৃণনীয় নিন্দনীয় এক কাণ্ড সংঘটিত কৰিছে যোৰহাট আৰক্ষীয়ে মন্ত্ৰী কনভয় পাৰ হৈ যাবলৈ দিয়াৰ বাবে এনে ধৰণে মন্ত্ৰী আহিব বুলি এম্বুলেন্স ৰখাই দিছে আবদ্ধ হৈ থাকিল এম্বুলেন্স ৰখাই থলে যোৰহাট আৰক্ষীয়ে ব্যাপক ৰূপত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই বিশেষ ভিডিঅ'টো ভাইৰেল হৈ পৰাৰ পিছতে কি ধৰণে আসলতে ৰোগী থকা এম্বুলেন্সখন ৰখাই থৈছে যোৰহাট আৰক্ষীয়ে আপোনালোকে নিজে বিবেচনা কৰক কি ভুল কি শুদ্ধ নিজে এবাৰ চিন্তা কৰক আৰু এই দৃশ্য সামাজিক মাধ্যমত ব্যাপক ৰূপত এতিয়া ভাইৰেল হৈ পৰিছে সকলোৱে একেমুখে গৰিহণা দিছে যোৰহাট আৰক্ষীক মন্ত্ৰী কনভয় পাৰ হৈ যাবলৈ দিয়াৰ বাবে এনে ধৰণে ৰোগীসহ এম্বুলেন্সখন আবদ্ধ কৰি ৰাখিলে যোৰহাট আৰক্ষীয়ে দৃশ্যাংশ এই মুহূৰ্তত 30 ছেকেণ্ডৰ এটা বিশেষ দৃশ্য চাওক কি ধৰণে যোৰহাট আৰক্ষীয়ে এম্বুলেন্সখন ৰাখি থৈছে যোৰহাটত মন্ত্ৰী আহিব বুলি এম্বুলেন্স ৰখাই থৈছে